পুদিনা ভাতৰ কাষত যদি চাটনি হিচাপে অকণমান থাকে তেনেহ'লে ভাত কেইটা খাবলৈ আৰু বেছি সোৱাদ হয়। অকণমান আমাৰ গাঁৱৰ পৰা দূৰত অৰুণ শইকীয়া খুৰাই তেখেতৰ এখন সৰু পামত বেঙেনা, এয়া কুঁহিয়াৰ, তাৰপাছত ভেন্দি, লগতে তিতা কেৰেলা, ধুন্দুলি সকলোখিনি কৰিছে। আৰু তাৰ মাজত তেওঁ এই পুদিনাখিনিয়ে মোক বেছি আকৰ্ষণ কৰিলে। প্ৰায় 15 ফুট দীঘল আৰু 10 ফুট বহল এইখিনি মাটিতে তেওঁ 4টা ঢাপ প্ৰস্তুত কৰি 4খন বেড প্ৰস্তুত কৰি ইয়াতে তেওঁ পুদিনা উৎপাদন কৰি আছে। আৰু তেওঁৰ পৰা অকণমান জানিব বিচাৰিলোঁ এই পুদিনাৰ অৰ্থনীতিখিনি। খুৰা, আপুনি কি মাহত লগাইছিলে? ফাগুন মাহৰ লাষ্টত লগাইছিলোঁ। আৰু বিক্ৰী কৰিব পৰা কিমান দিনত হৈছে? বিক্ৰী কৰিব পৰা প্ৰথম পৰ্যায়টো মানে অলপ সময় লৈছে, প্ৰায় 1.5 মাহ পিছৰ পৰা মানে তাক উঠাব পৰা হৈছে। মানে বহাগ বিহুৰ পাছৰ পৰা আপুনি বিক্ৰী কৰিব পৰা হৈছে আৰু এতিয়ালৈকে বিক্ৰী কৰিয়ে আছে? কিমান দিনলৈকে বিক্ৰী কৰিব? কিমান দিনলৈকে মানে ই প্ৰায় যেতিয়ালৈকে নেকি হিম নপৰে, মানে অক্টোবৰ নৱেম্বৰ মানলৈকে। ঠাণ্ডাৰ যেতিয়া হিমটো পৰিব, অৰ্থাৎ কুঁৱলী ঘন হ'ব, তেতিয়া ই বন্ধ হৈ যাব। তেতিয়া ই আৰু মানে গজা পখা নিদিয়ে। গজা পখা নিদিয়ে, সেই তেতিয়া মানে গছবিলাক মৰিব আৰম্ভ কৰিব। 6-7 মাহ তাৰমানে আপুনি বিক্ৰী কৰিব পাৰিব। ইয়াত যে আপুনি 4খন বেড আছে বুলি ক'লে, এখন বেডৰ পৰা আপুনি কিমান টকা এবাৰত উলিয়াব পাৰে? এবাৰত ধৰা 1000, 1200, 1500 এনেকুৱা আহে। ইয়াত 4খন বেড আছে, তাৰমানে আপুনি 1 মাহত 4খন বেডৰ পৰা 1500কে ধৰিলে 6000 টকা আপুনি উলিয়াব পাৰিব। আৰু যিহেতু আপুনি 6-7 মাহ বিক্ৰী কৰিব পাৰিব, তাৰমানে 7 মাহ ধৰি ল'লে 6000কৈ প্ৰায় 42000 টকা এই 15 আৰু 10 ফুটৰ এইখিনি মাটিতে আপুনি উলিয়াব পাৰিব। ইয়াত আপুনি অসুবিধা কি পাইছে? পুদিনাখিনি যেতিয়া ধৰি লওক আপুনি কৰি আছে, ইয়াত এই বেমাৰ কেনেকুৱা ধৰণৰ বেমাৰ লাগে? বেমাৰ অন্য বেমাৰ একো নাই ইয়াত। অন্য বেমাৰ নাই, ই কেৱল জীপাল হ'ব লাগে আৰু বেছি জীপতো ই নহয়। বেছি এতিয়া বৰষুণ বেছি ঘন, এতিয়া বৰষুণ ঘনত ই মানে হ'ব নোখোজে, অৰ্থাৎ মৰহি যায়। বিক্ৰী কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি? বিক্ৰী কৰাৰ ক্ষেত্ৰত অসুবিধা বৰ্তমান নাই। পহিলা অলপ অসুবিধা পাইছিলোঁ মই প্ৰথমবাৰ কৰাৰ কাৰণে, কিন্তু যেতিয়া আপুনি মানুহখিনি কাৰণে এডভাৰটাইজটো নাছিল, গ্ৰাহক বুজি নাপাইছিল। এতিয়া কণ্টিনিউ যেতিয়া এখন বজাৰত একে জেগাতে ৰেগুলাৰ গ্ৰাহকখিনিয়ে পাই থকা হ'ল, আৰু বস্তুটো এনেধৰণৰ যে তাক কিছুদিন ৰাখিব পাৰে গ্ৰাহকে নি পেলাই, কাৰণ ইয়াত কেমিকেল একো নাই। গতিকে গ্ৰাহকে খাই ভাল পাইছে। এতিয়া মই কেতিয়াবা বজাৰ নাযাওঁ বুলি ক'লেও মই যাবলগীয়া হয়, গ্ৰাহকৰ কাৰণে বিচাৰে, তেওঁলোকে বিচাৰে। ঠিকে আছে, অলৰেডি মানে বাহিৰত যাবৰ কাৰণে আৰম্ভ কৰিছে। আচ্ছা, ঠিকে আছে। তেনেহ'লে খুব লাভজনক নহয় জানো? বিলকুল লাভজনক বুলি মই ভাবি লৈছোঁ, কাৰণ আপোনাক ইতিমধ্যে প্ৰতিদিনেই খুচুৰাকৈ হ'লেও কিছু পইচা আপোনাৰ হাতলৈ আহিয়ে আছে, নহয় জানো? ঠিকে আছে। বহি থাকিলেও এতিয়া তাৰমানে 2 পইচা অহা লাইন এটা আহি আছে পুদিনাখিনিৰ পৰা। ঠিকে আছে দিয়ক, ধন্যবাদ খুৰা।